শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিশ্বনাথত একেলগে উত্তীৰ্ণ হ'ল মাতৃ আৰু পুত্ৰ। মনত প্ৰবল ইচ্ছা শক্তি থাকিলে শিক্ষাৰ ক্ষেত্ৰত কোনো বাধাই প্ৰাচীৰ হ'ব নোৱাৰে। সেই কথা কালি পুনৰ প্ৰমাণ হ'ল বিশ্বনাথত। উল্লেখ্য যে সমগ্ৰ ৰাজ্যৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিশ্বনাথৰ ঝৰ্ণা শইকীয়াই দ্বিতীয় স্থান লাভ কৰি বিশ্বনাথলৈ গৌৰৱ কৰিবলৈ সক্ষম হৈছে। তাৰ সমান্তৰালভাৱে বিশ্বনাথত আন দুই পৰীক্ষাৰ্থীৰ ফলাফল লৈ বিশেষ চৰ্চালৈ আহিছে। কিয়নো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিশ্বনাথ জিলাৰ চোৱাগুৰিৰ মাতৃপুত্ৰই একেলগে লাভ কৰিলে সফলতা। পুত্ৰ মুছাৰাফ আলমে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে মাতৃ উলফা বেগমে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। মাতৃ আৰু পুত্ৰই একেলগে পঢ়া শুনা কৰিছিল, একেখন কিতাপকে মাতৃ আৰু পুত্ৰই পঢ়িছিল। পুত্ৰ মুছাৰাফে দৈনিক 6 ঘণ্টাকৈ পঢ়িছিল যদিও ঘৰুৱা কাম কাজৰ পিছত মাতৃয়ে যিকণ সময় পাইছিল সেই সময়খিনি সদ্ব্যৱহাৰ কৰি অধ্যয়ন কৰি আনি সুখ্যাতি লাভ কৰি চোৱাগুৰি তথা বিশ্বনাথলৈ গৌৰৱ কৰি আনিছিল। মুছাৰাফ আলম পিতৃ উলফা বেগমৰ স্বামী জিয়াৰুল হকে সৰু সুৰা ব্যৱসায় কৰি পৰিয়ালটো পোহপাল দিয়াৰ লগতে পত্নী পুত্ৰ অধ্যয়ন কৰাত সুবিধা কৰি দিছিল। কি স্থান লাভ কৰিলে আৰু কেনেকৈ পঢ়িছিলে? ল'ৰা ফাৰ্ষ্ট পাইছে, মই ছেকেণ্ড পাইছোঁ। পঢ়া শুনাটো একেলগতে কৰিছোঁ। কেতিয়াবা মানে মই কামত বিজি থাকিলেও তাই অকলে অকলে পঢ়িছে, মইতো ঘৰৰ কাম কাজ কৰিছোঁ আৰু টাইম কাম চাম ফটকৈ কৰি আকৌ ল'ৰাৰ লগত কিবা কিবি শিকাইও লৈছোঁ পঢ়া শুনাৰ বিষয়ে। আৰু আমাৰ ঘৰৰ মানুহেও আমাক হেল্প কৰিছে কাম কাজত, সেইকাৰণে পঢ়িব পাৰিছোঁ আৰু এইবাৰ মেট্ৰিকত সফলতা হ'ল। আকৌ পঢ়িবনে নপঢ়ে? পঢ়িম, হাই ছেকেণ্ডেৰীটো ক্লিয়াৰ কৰিম। পিছৰ কল্পনা কি ভাবিছে, কি কৰিম বুলি ভবা কি কৰিতো আছোঁৱে, মানে মেট্ৰিকটো ক্লিয়াৰ কৰিলোঁ আৰু হাই ছেকেণ্ডেৰীটো ক্লিয়াৰ কৰিম, এইটোৱে মনত আশা আছে। কিমান বয়স হ'ল আপোনাৰ? মোৰ 34। একেলগে মেট্ৰিক দিছা? হয়, কি ক'বা? ভাল লাগিছে। মই মাৰ লগত হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিছোঁ। মই প্ৰথম স্থান পাইছোঁ, মোৰ মা দ্বিতীয় স্থান পাইছে আৰু একেলগে পঢ়িছিলোঁ। মই বিশ্বনাথ আৱাসন বিদ্যাপীঠৰ পৰা পঢ়িছিলোঁ। পৰিকল্পনা কি? মই ডিফেন্সত যাম বুলি আশা আছে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।